ओम शांति 4 ডিসেম্বৰ 2020 সাকাৰ মৰলি বাবাই কৈছে মৰমৰ সন্তানসকল বেহদৰ পিতা আহিছে তোমালোক সন্তানসকলক জ্ঞানেৰে অলংকিত কৰিবলৈ উচ্চ পদ পাবলৈ হলে সদায় অলংকিত হৈ থাকিবা প্ৰশ্ন কোনসকল সন্তানক দেখি বেহদৰ পিতা বহুত আনন্দিত হয় উত্তৰ যিসকল সন্তানে সেৱাৰ কাৰণে সততে প্ৰস্তুত হৈ থাকে অলৌকিক আৰু পাৰলৌকিক দুইজন পিতাক সম্পূৰ্ণৰূপে অনুসৰণ কৰে জ্ঞান যোগেৰে আত্মাক অলংকিত কৰে প্ৰতিতক পাৱন কৰা সেৱা কৰে এনেকুৱা সন্তানসকলক দেখি বেহদৰ পিতা বহুত আনন্দিত হয় পিতাৰ ইচ্ছা হৈছে মোৰ সন্তানসকলে যত্ন কৰি উচ্চ পদ পাওক ওম শান্তি আত্মিক পিতাই আত্মিক সন্তানসকলৰ প্ৰতি কয় মৰমৰ সন্তানসকল যেনেকৈ লৌকিক পিতাৰ সন্তান প্ৰিয় হয় তেনেকৈ বেহদৰ পিতাৰো বেহদৰ সন্তানসকল প্ৰিয় হয় পিতাই সন্তানসকলক শিক্ষা দি সাৱধান কৰাই দিয়ে যাতে সন্তানসকলে উচ্চ পদ পায় এয়াই পিতাৰ ইচ্ছা গতিকে বেহদৰ পিতাৰো এইটো ইচ্ছা থাকে সন্তানসকলক জ্ঞান আৰু যোগৰ গহনাৰে অলংকিত কৰে তোমালোকক দুইজন পিতাই অতি সুন্দৰকৈ অলংকিত কৰে যাতে সন্তানসকলে উচ্চ পদ পায় অলৌকিক পিতাও আনন্দিত হয় পাৰলৌকিক পিতাও আনন্দিত হয় যে ভালদৰে পুৰুষাৰ্থ কৰে তেওঁলোকক দেখি গায়নো কৰা হয় পিতাক অনুসৰণ কৰা গতিকে দুইজনকে অনুসৰণ কৰিব লাগে এজন হৈছে আত্মিক পিতা আন এজন আকৌ হৈছে অলৌকিক পিতা গতিকে পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে তোমালোক যেতিয়া ভাতিত আছিলা তেতিয়া মুকুটৰ সৈতে সকলোৰে ফটো লোৱা উচিত পিতাইটো বুজাইছে প্ৰকাশময় কোনো মুকুট নাথাকে এয়া হৈছে পবিত্ৰতাৰ চিন যেটো সকলোৱে দিয়ে এনেকুৱা নহয় যে কোনো শুভ প্ৰকাশময় মুকুট থাকে এইটো পবিত্ৰতাৰ চিহ্ন হিচাপে বুজোৱা হয় প্ৰথমে তোমালোক থাকা সত্য যুগত তোমালোকে আছিলা নহয়নে পিতাও কয় আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল তোমালোক সন্তানসকলে প্ৰথমে আহা আকৌ প্ৰথমে তোমালোকক যাব লাগে মুক্তি ধামৰ দুৱাৰো তোমালোকে মুকলি কৰিব লাগিব তোমালোক সন্তানসকলক পিতাই অলংকিত কৰে পিতাৰ ঘৰত বানবাসত থাকে এই সময়ত তোমালোকেও সাধাৰণভাৱে থাকিব লাগে উচ্চ নহয় নিচ্চ নহয় পিতাও কয় সাধাৰণ তনত প্ৰৱেশ কৰো কোনো দেহধাৰীক ভগৱান বুলি ক'ব নোৱাৰি মনুষ্য সদগতি কৰিব নোৱাৰে সদগতিটো গুৰুৱেই কৰে মনুষ্য 60 বছৰ পাছত বানপ্ৰস্থলৈ তেতিয়া গুৰুৰ শৰণাপন্ন হয় এইটো নিয়ম এতিয়াৰ হয় যেটো আকৌ ভক্তি মাৰ্গত প্ৰচলিত হয় আজিকালিতো সৰু শিশুকো গুৰুৰ শৰণাপন্ন কৰাই দিয়ে বানপ্ৰস্থ অৱস্থা নহলে অকস্মাত মৃত্যু হৈ যায় নহয় জানো সেই কাৰণে সন্তানসকলকো গুৰুৰ শৰণাপন্ন কৰাই দিয়ে যেনেকৈ পিতাই কয় তোমালোক সকলো আত্মা হোৱা উত্তৰাধিকাৰ পোৱা অধিকাৰ আছে তেওঁলোকে কয় গুৰু অবিহনে উদ্ধাৰ নহব অৰ্থাৎ ব্ৰহ্মত লীন হ'ব নোৱাৰিব তোমালোকটো লীন হ'ব নালাগে এইটো ভক্তি মাৰ্গৰ শব্দ আত্মাটো তৰাৰ সদিশ বিন্দু হয় পিতাও বিন্দু সেই বিন্দুকে জ্ঞানৰ সাগৰ বুলি কোৱা হয় তোমালোকো সূক্ষ্ম আত্মা আত্মাত গোটেই জ্ঞান সমাহিত কৰা হয় তোমালোকে সম্পূৰ্ণ জ্ঞান লোৱা সন্মান সহ উত্তীৰ্ণ হোৱা নহয় জানো এনেকুৱা নহয় যে শিৱলিংগ ডাঙৰ হয় যিমান ডাঙৰ আত্মা হিমানী পৰমাত্মা আত্মা পৰম ধামৰ পৰা আহে ভূমিকা পালন কৰিবলৈ পিতাই কয় ময়ো তাৰ পৰা আহিছো কিন্তু মোৰ নিজৰ শৰীৰ নাই মই ৰূপো হওঁ বসন্তও হওঁ পৰম আত্মা ৰূপ হয় তেওঁ গোটেই জ্ঞান ভৰপূৰ হৈ আছে জ্ঞানৰ বৃষ্টিপাত কৰায় গতিকে সকলো মনুষ্য পাপ আত্মাৰ পৰা পুণ্য আত্মা হৈ যায় পিতাই গতি সদগতি দুয়োটাই দিয়ে তোমালোক সদগতিত হোৱা বাকী সকলো গতি অৰ্থাৎ নিজৰ ঘৰলৈ যায় সেইখন হৈছে মিঠা ঘৰ আত্মাই এই কাণেৰে শুনে এতিয়া পিতাই কয় অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ এতিয়া উভতি যাব লাগে তাৰ বাবে পবিত্ৰ নিশ্চয় হ'ব লাগে পবিত্ৰ নোহোৱাকৈ কোনেও উভতি যাব নোৱাৰে মই সকলোকে লৈ যাবলৈ আহিছো আত্মাসকলক শিৱৰ বৰযাত্ৰী বুলি কোৱা হয় এতিয়া শিৱ বাবাই শিৱালয় স্থাপন কৰি আছে
আকৌ ৰাৱণ আহি বৈশালয় স্থাপন কৰে বাম মাৰ্গক বৈশালয় বুলি কোৱা হয় বাবাৰ ওচৰত বহুত সন্তান আছে যিসকল বিবাহ কৰিও পবিত্ৰ হৈ আছে সন্যাসীসকলেতো কয় এইটো হ'ব নোৱাৰে দুয়ো একেলগে থাকিব নোৱাৰে ইয়াত বুজোৱা হয় এই ক্ষেত্ৰত আমদানি বহুত পবিত্ৰ হৈ থাকিলে 21 জন্মৰ কাৰণে ৰাজধানী হয় গতিকে এটা জন্ম পবিত্ৰ হৈ থকাটো কিবা ডাঙৰ কাম জানো পিতাই কয় তোমালোক কামচিতাত বহি একেবাৰে কলা হৈ গৈছা কৃষ্ণ কাৰণেও কয় বগা আৰু শ্যাম বৰণীয়া শ্যাম সুন্দৰ এই বুজনি এই সময়ৰ কামচিতাত বহাৰ কাৰণে শ্যাম বৰণীয়া হৈ গলা আকৌ এও গাঁৱৰ লৰা বুলি কয় যথাযথ আছিল নহয় জানো কৃষ্ণটো হ'ব নোৱাৰে তেওৰে বহুত জন্ম অন্তিমত পিতাই প্ৰৱেশ কৰি বগা কৰি তোলে এতিয়া তোমালোকে একমাত্ৰ পিতাকে স্মৰণ কৰিব লাগে বাবা আপুনি কিমান মিঠা উত্তৰাধিকাৰ দিয়ে আমাক মনুষ্যৰ পৰা দেৱতা মন্দিৰৰ যোগ্য কৰি তোলে এনেকৈ নিজৰ হৈতে কথা পাতিব লাগে মুখেৰে একো ক'ব নালাগে ভক্তি মাৰ্গ আপোনাক প্ৰিয়তমক কিমান স্মৰণ কৰি আছো এতিয়া আপুনি আহি মিলিত হৈছে বাবা আপুনিতো সকলোতকৈ মিঠা আমি আপোনাক কিয় স্মৰণ নকৰিম আপোনাক প্ৰেমৰ শান্তি সাগৰ বুলি কোৱা হয় আপুনি উত্তৰাধিকাৰ দিয়ে বাকি প্ৰেৰণাৰে একো পোৱা নাযায় পিতাটো সন্মুখত আহি তোমালোক সন্তান সকলক পঢ়ায় এইখন পাঠশালা হয় নহয় জানো পিতাই কয় মই তোমালোকক ৰজাৰো ৰজা কৰি তুলো এয়া হৈছে ৰাজযোগ এতিয়া তোমালোকে মূল বটন সূক্ষ্ম বটন স্থূল বটনক জানি কলা ইমান সূক্ষ্ম আত্মাই কেনেকৈ ভূমিকা পালন কৰে হয়ও পূৰ্ব নিৰ্ধাৰিত ইয়াকে কোৱা হয় অনাদি অবিনাশী বিশ্বৰ নাটক ঘূৰি থাকে ইয়াত সংশয়ৰ কোনো কথা নাই পিতাই স্মৃতিৰ আদি মধ্য অন্তৰ ৰহস্য বুজায় তোমালোক সদশন চক্ৰধাৰী হোৱা তোমালোকৰ বুদ্ধিত কোটি চক্ৰ ঘূৰি থাকে গতিকে ইয়াৰ দ্বাৰা তোমালোকৰ পাপ খণ্ডন হৈ যায় বাকি কৃষ্ণই কোনো সদশন চক্ৰ চলাই হিংসা কৰা নাই তাততো যুদ্ধৰো হিংসা নাথাকে কাম বাখনাও নাথাকে দ্বৈত অহিংসক হয় এই সময়ত তোমালোকৰ 5 বিকাৰৰ সৈতে যুদ্ধ চলে বাকি অন্য কোনো যুদ্ধৰ কথা নাই এতিয়া পিতা হৈছে উচ্চতকৈ উচ্চ আকৌ উচ্চতকৈ উচ্চ এই উত্তৰাধিকাৰ এই লক্ষ্মী নাৰায়ণ এওঁলোকৰ দৰে উচ্চ হ'ব লাগে তোমালোকে যিমানে পুৰুষাৰ্থ কৰিবা সিমানে উচ্চ পদ পাবা কল্প হেয়াই তোমালোকৰ পঢ়া হ'ব এতিয়া ভাল পুৰুষাৰ্থ কৰিলে তেতিয়া কল্পই কৰি থাকিবা পাৰ্থিৱ পঢ়াৰ দ্বাৰা ইমান পদ পাব নোৱাৰি যিমান আত্মিক পঢ়াৰ দ্বাৰা পোৱা যায় উচ্চতকৈ উচ্চ এই লক্ষ্মী নাৰায়ণ হয় এওঁকো মনুষ্য হয় কিন্তু দৈবী গুণ ধাৰণ কৰে সেইকাৰণে দেৱতা বুলি কোৱা হয় বাকি 8-10 বুজাধাৰী কোনো নাই ভক্তি সাক্ষাৎকাৰ হলে বহুত কান্দে দুখত আহি সকলো চকুলো বুৱাই ইয়াততো পিতাই কয় চকুলো ওলালে অকৃতকাৰ্যতা হলা অকস্মাত মৰিলেও হালুৱা খোৱা আম্মা মৰিলেও হালুৱা খোৱা আজিকালিতো মুম্বাইত কোনোবা বেমাৰত পৰিলে বা মৃত্যু হলে বিকে সকলক মাতে যে আহি শান্তি দিয়ক তোমালোকে বুজোৱা আত্মা এটা হৰি এই অন্য এটা ললে ইয়াত তোমালোকৰ কি যায় কান্দিলে কি লাভ হয় এনেকৈ কয় এও কালে খালে এনেকুৱা কোনো বস্তু নাই ইয়াততো আত্মাই নিজে এটা হৰি ত্যাগ কৰি গুচি যায় নিজৰ সময়ত হৰি এৰি গুচি যায় বাকি কাল বুলি কোনো বস্তু নাই সত্য যুগত গৰক মহল হয় শাস্ত্ৰীৰ কথা নাই তাত তোমালোকৰ কৰ্ম অকৰ্ম হৈ যায় মায়া নাই যাৰ বাবে বিকৰ্ম হ'ব তোমালোক বিকৰ্মাজিত হৈ যোৱা প্ৰথমে বিকৰ্মাজিত চন চলে আকৌ যেতিয়া ভক্তি মাৰ্গ আৰম্ভ হয় তেতিয়া ৰজা বিক্ৰম চন আৰম্ভ হয় এই সময়ত যিবোৰ কৰ্ম কৰিছা সেইবোৰৰ ওপৰত বিজয় হোৱা গতিকে নাম ৰখা হৈছে বিকৰ্মাজিত আকৌ দুৱাপৰত বিক্ৰম ৰজা হৈ যায় বিকৰ্ম কৰি থাকে
বেজিত যদি মামৰ লাগি থাকে তেতিয়া চুম্বকে আকৰ্ষণ নকৰে যিমানে পাপৰ লেপ আঁতৰি যাব তেতিয়া চুম্বকে আকৰ্ষণ কৰিব পিতাটো হৈছে সম্পূৰ্ণ পবিত্ৰ তোমালোককো যোগ বলেৰে পবিত্ৰ কৰি তোলে যেনেকৈ লৌকিক পিতাও সন্তানক দেখি আনন্দিত হয় নহয় জানো বেহদৰ পিতাও আনন্দিত হয় সন্তানসকলৰ সেৱাত সন্তানসকলে বহুত পৰিশ্ৰম কৰি আছে সেৱাৰ বাবেতো সততেই প্ৰস্তুত হৈ থাকিব লাগে তোমালোক সন্তানসকল হৈছে প্ৰতিতক পাৱন কৰোতা ঈশ্বৰীয় মিছন এতিয়া তোমালোক ঈশ্বৰীয় সন্তান বেহদৰ পিতা আৰু তোমালোক সকলো হৈছে ভাতৃ ভগ্নী বস আৰু কোনো সম্বন্ধ নাই মুক্তিধামত থাকে পিতা আৰু তোমালোক আত্মা ভাতৃগণ আকৌ তোমালোক সত্যযুগলৈ গলে তাত এটি পুত্ৰ আৰু এটি কন্যা বস ইয়াতো বহুত সম্বন্ধ থাকে খুৰা কাকা মামা আদি মূল বতনত হৈছে মিঠা ঘৰ মুক্তিধাম তাৰ কাৰণে মনুষ্য কিমান তপ যজ্ঞ আদি কৰে কিন্তু উভতিটো কোনেও যাব নোৱাৰে মিছা কথা বহুত কৈ থাকে সকলোৰে সদগতি দাতা হৈছে এজন দ্বিতীয় কোনো নাই এতিয়া তোমালোক সংগম যুগত আছা ইয়াত হৈছে অনেক মনুষ্য সত্য যুগতো বহুত কম হয় স্থাপনা আকৌ বিনাশ হয় এতিয়া অনেক ধৰ্ম হোৱাৰ কাৰণে কিমান খাম খেলিয়া তোমালোক 100% সহকী আছিলা আকৌ 84 জন্মৰ পাছত 100% কংগাল হৈ গলা এতিয়া পিতা আহি সকলোকে জগাই এতিয়া জাগা সত্য যুগত আহি আছে সত্য পিতাহে তোমালোক 21 জন্ম অধিকাৰ দিয়ে ভাৰতী সত্য খণ্ড হয় পিতায়ে সত্য খণ্ড ৰছে মিছা খণ্ড আকৌ কোনে ৰছে 5 বিকাৰ ৰূপী ৰাৱণে ৰাৱণৰ কিমান ডাঙৰ প্ৰতি কেটি হাজে আকৌ তাক জ্বলায় কিয়নো ৰাৱণ হৈছে 1 নম্বৰৰ শত্ৰু মনুষ্য এইটো নাজানে যে কেতিয়াৰ পৰা ৰাৱণৰ ৰাজ্য আৰম্ভ হয় পিতায়ে বুজে আধা কল্প হৈছে ৰাম ৰাজ্য আধা কল্প হৈছে ৰাৱণ ৰাজ্য বাকি ৰাৱণ কোনো মনুষ্য নহয় যাক মাৰিব লাগে এই সময়ত গোটেই জগতত ৰাৱণ ৰাজ্য পিতা আহি ৰাম ৰাজ্য স্থাপনা কৰে আকৌ জয় জয়কায় হৈ যায় তাত সদায় আনন্দ থাকে সেইখন হৈছে সুখধাম ইয়াক কোৱা হয় পুৰুষোত্তম সংগম যুগ পিতাই কয় এই পুৰুষাৰ্থৰে তোমালোক এনেকুৱা হবাগৈ তোমালোকৰ চিত্ত তৈয়াৰ কৰা হৈছিল বহুত আহিল আকৌ শুনিলে বৰ্ণনা কৰিলে আকৌ আতৰি গুচি গল পিতা আহি তোমালোক সন্তানসকলক বহুত মৰমেৰে বুজায় পিতা শিক্ষকে মৰম কৰে গুৰুও মৰম কৰে সৎগুৰুৰ নিন্দক উদ্ধাৰ হ'ব নোৱাৰে তোমালোকৰ লক্ষ্য উদ্দেশ্য সন্মুখত থিয় হৈ আছে হে গুৰুসকলৰ ওচৰতো কোনো লক্ষ্য উদ্দেশ্য নাই হেয়া কোনো পঢ়া নহয় এয়াতো হৈছে পঢ়া ইয়াক কোৱা হয় বিশ্ববিদ্যালয় তথা চিকিৎসালয় যাৰ দ্বাৰা তোমালোক সৰ্বদা স্বাস্থ্যৱান আৰু ধনৱান হোৱা ইয়াতো হৈ মিছা গায়ন কৰে মিছা কায়া সত্য যুগত হৈছে সঁচা খণ্ড তাততো হীৰাৰ মুকুটাৰ মহল নিলে তাততো হীৰা মুকুটা মহল থাকে সোমনাথ মন্দিৰ ভক্তি মাৰ্গত নিৰ্মাণ কৰিছে কিমান ধন আছিল সেইবোৰ যিবোৰ আকৌ মুছলমানে লুটপাট কৰি নিলে ডাঙৰ ডাঙৰ মছজিদ নিৰ্মাণ কৰিলে পিতাই তোমালোকক সীমাহীন সম্পদ দিয়ে আৰম্ভণিৰ পৰাই তোমালোকক সকলোবোৰ সাক্ষাৎকাৰ কৰাই দিয়ে আল্লাহ অবলদিন বাবা হয় নহয় জানো প্ৰথম ধৰ্ম প্ৰতিষ্ঠা কৰে হেয়া হৈছে দেৱী দেৱতা ধৰ্ম যেটো ধৰ্ম নাই হেতু পুনৰ স্থাপনা কৰে সকলোৱে জানে প্ৰাচীন সত্য যুগত এওঁলোকৰ ৰাজত্ব আছিল তেওঁলোকৰ ওচৰত আৰু কোনো নাছিল দেৱী দেৱতাৰ ৰাজ্যকে পেৰাডাইজ বুলি কোৱা হয় এতিয়া তোমালোকে জানা আকৌ আনকো ক'ব লাগে সকলোৱে কেনেকৈ জানিব যাতে আকৌ কোনেও আপত্তি নকৰে যে আমি গমেই নাপালো তোমালোক সকলোকে কোৱা তথাপি পিতাক এৰি গুচি যায় এই ইতিহাস নিশ্চয় পুনৰাবৃত্তি হ'ব লাগে পিতাৰ ওচৰলৈ আহিলে পিতাই সোধে পূৰ্বে কেতিয়াবা লগ পাইছিলানে তেতিয়া কয় হয় বাবা 5000 বছৰৰ পূৰ্বে আমি লগ কৰিবলৈ আহিছিলো বেহদৰ উত্তৰাধিকাৰ লবলৈ আহিছিলো কোনোৱে আহি শুনে কোনোবাৰ ব্ৰহ্মাৰ সাক্ষাৎকাৰ হয় তেতিয়া তেওঁ স্মৃতিলৈ আহে আকৌ কয় মইতো এইটো ৰূপ দেখিছিলো
পিতাও সন্তানসকলক দেখি আনন্দিত হয় তোমালোক অবিনাশী জ্ঞান ৰত্নেৰে ভৰপূৰ হয় নহয় জানো এয়া হৈছে পঢ়া 7 দিনৰ পাঠ্যক্ৰম পৰি পাছত যতে নাথাকা মুৰলী আধাৰত চলিব পাৰা 7 দিনত ইমান বুজাব যে তেতিয়া মুৰলী বুজিব পাৰিবা পিতাইটো সন্তানসকলক সকলো ৰহস্য ভালদৰে বুজাই থাকে ভাল বাৰু অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ ধাৰণাৰ বাবে মুখ্য আহাৰ স্বদৰ্শন চক্ৰ ঘূৰাই পাপবোৰ ভস্ম কৰিব লাগে আধ্যাত্মিক পঢ়াৰে নিজৰ পথ শ্ৰেষ্ঠ কৰিব লাগে কোনো পৰিস্থিতিতে সকলো বুৱাব নালাগে 2 নম্বৰ কৈছে এয়া বানপ্ৰস্থ অৱস্থাত থকাৰ সময় সেই কাৰণে বনবাসত বহুত সাধাৰণভাৱে থাকিব লাগে বহুত উচ্চ নহয় বহুত নিচু নহয় উভতি যাবৰ কাৰণে আত্মাক সম্পূৰ্ণ পাৱন কৰিব লাগে বৰদান মনন শক্তি দ্বাৰা বুদ্ধি শক্তিশালী কৰোতা মাষ্টাৰ সৰ্বশক্তিমান হোৱা মনন শক্তি হৈছে দিব্য বুদ্ধিৰ পথ্য যেনেকৈ ভক্তিত স্মৰণ কৰা অভ্যাসী হয় সেইদৰে জ্ঞানত স্মৃতিৰ শক্তি এই স্মৃতি দ্বাৰা মাষ্টাৰ সৰ্বশক্তিমান হোৱা নিতো অমিত বেলা নিজৰ এটা উপাধিক স্মৃতিলৈ আনি মনন চিন্তন কৰি থাকিলে মনন শক্তিৰে বুদ্ধি শক্তিশালী হৈ থাকিব শক্তিশালী বুদ্ধিৰ ওপৰত মায়া আক্ৰমণ হ'ব নোৱাৰে পৰৰ বশীভূত হ'ব নোৱাৰে কিয়নো মায়াৰ সৰ্বপ্ৰথম ব্যৰ্থ সংকল্পৰূপী বানৰ দ্বাৰা দিব্য বুদ্ধিকে দুৰ্বল কৰি দিয়ে এই দুৰ্বলতাৰ পৰা ৰক্ষা পোৱা সাধনে হৈছে মনন শক্তি শ্লোগান আজ্ঞাকাৰী সন্তানসকলে আশীৰ্বাদৰ পাত্ৰ আশীৰ্বাদৰ প্ৰভাৱে অন্তৰক সদায় সন্তুষ্ট কৰি ৰাখে ওম শান্তি